সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ।
ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম ৰুক্মবীৰ থাপা। আপুনি ক'ৰ পৰা আহিছে? মই টকবাৰী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ৰামপালজী মহাৰাজৰ পৰা দীক্ষা মই 18 মাৰ্চ 2019 লৈছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে পৰম্পৰাগত হিচাপে ভক্তি কৰি আহিছিল, যেনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা মাতা, গণেশজী, এইবিলাক ভক্তি কৰি আহিছিলোঁ ছাৰ। যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা, সেই আটাইবিলাক সাধনা আপুনি কৰি আহিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? ছাৰ, কথাটো এনেকুৱা হ'ল যে মই প্ৰথমেতো এনেকৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰি আছিলোঁ। যেতিয়া একদিন এজন আমাৰ গাঁৱৰে ভাই এজনে মোক জ্ঞান গংগা কিতাপ আনি পেলাই দিলে। তাৰ পৰা মই জ্ঞান গংগাটো পঢ়ি চালোঁ। জ্ঞান গংগা পঢ়াৰ পিছত মই আধ্যাত্মিক জ্ঞানৰ বিষয়ে অলপ বুজি পালোঁ, আৰু তাৰ পিছৰ পৰা মই অলপ ইয়াৰ বিষয়ে অলপ ইণ্টাৰেষ্ট দিব ধৰিলোঁ। মই ক'ত পাম, ক'ত দীক্ষা ল'ব পৰা যায়, এইটো কেন্দ্ৰবিলাক, এই নাম দান কেন্দ্ৰবিলাক বিচাৰিছোঁ। ক'তো মই ওচৰত তেনেকুৱা সুবিধা নাছিল, সেইকাৰণে মই চিন্তিত হৈ আছিলোঁ বহুত দিনলৈকে। পিছত একদিন তেনেকুৱাতে এইজন ভায়ে একজন মোক ঘূৰাই পেলাই লৈ আহি নাম দান কেন্দ্ৰৰ ওচৰত লৈ পেলাই আহি এই ভগত এজনৰ লগত আলোচনা কৰাই দিলে। আলোচনা কৰাৰ পিছত তেতিয়া তেখেতে কিছুমান পৰামৰ্শ আগবঢ়ালে, এনেকৈ কৰিলে ইয়াত এই নামদান কেন্দ্ৰত আমকা জেগাত নামদান কেন্দ্ৰ আছে, তাত গৈ পেলাই আপুনি নাম দীক্ষা ল'ব পাৰে বুলি মোক কৈছিলে ছাৰ। আৰু ছাৰ, যিহেতু আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, মই বহুত ডাঙৰ লাভ পাইছোঁ ছাৰ। ক'বলৈ গ'লে প্ৰথমটো হ'ল মোৰ ঘৰৰ ঘৈণীয়েক, মোৰ ৱাইফজনীৰ বহুত ডাঙৰ বেমাৰত আক্ৰান্ত হৈ আছিল। বেমাৰটো হৈছে আপোনাৰ হাৰ্ট বেমাৰ বুলি কয়। এই হাৰ্ট বেমাৰ হৈ পেলাই বহুত ডক্টৰ তাত, বহুত ডাঙৰ ডাঙৰ ডক্টৰ তাত, গুৱাহাটীলৈকে ক'ত বহুত জেগাত লৈছোঁ ছাৰ, কিন্তু ক'তো ভাল নহয়। যিহেতু মই আকৌ আহি পেলাই ঘূৰি আহি পেলাই ঘৰতে আছোঁ। তেতিয়া এই সময়তে ভাইজনে মোক যোনটো জ্ঞান গংগা কিতাপ দিছিল, এইটো কিতাপটো পঢ়ি পেলাই মই তেতিয়া নামদান কেন্দ্ৰৰ জেগাটো বিচাৰি কৰি আহি মই নামদান দিয়াৰ পিছৰ পৰা বেমাৰটো অট'মেটিক ভাল হৈ গ'ল ছাৰ। একো তাৰ পৰা আজিলৈকে একো ঔষধ দৱাই পানী একো খুৱাব লগা হোৱা নাই। এনেকুৱাই অট'মেটিক এনেকুৱা পৰমাত্মাৰ আশীৰ্বাদত, ৰামপালজী মহাৰাজৰ আশীৰ্বাদত আজি সুস্থ হৈ আছে ছাৰ। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে, সেই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আমাৰ দৰ্শকসকলে এই কথাষাৰ কেনেকৈ মানি ল'ব? যিহেতু আমাৰ বৰ্তমান সময়ত চিকিৎসা পদ্ধতি উন্নত, আধুনিকতা এই যুগত আমাৰ উন্নত মানৰ চিকিৎসা পদ্ধতি আছে। তেনে ক্ষেত্ৰত আপোনাৰ পৰিবাৰগৰাকীক আপুনি ডক্টৰৰ কাষলৈ নিব লাগিছিলে। আপুনি ডক্টৰৰ কাষলৈ নিনি এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ সুস্থ হৈছে বুলি কৈছে। আমাৰ দৰ্শকসকলে কথাষাৰ কেনেকৈ মানি ল'ব? হয় ছাৰ, মই কোনটো হস্পিটেলত লোৱা নাই, মই বহুত হস্পিটেলত ল'লোঁ। তেজপুৰ টুমুকী হস্পিটেল, TMC বুলি কয়, আৰু তাৰ পৰা লৈ GMC, গুৱাহাটী GMC হস্পিটেলতো লৈছোঁ। তাতো একো উত্তৰ পোৱা নাই, একো ভাল ৰিজাল্ট পোৱা নাই। তাৰ পৰা ঘূৰাই আনি পেলাই এতিয়া যি হ'ব আৰু মৰিলে মৰিব, বাচিলে বাচিব, ভক্তিকে লৈ চাওঁ মই বুলি এই ভক্তিটো আমি তেতিয়া এই সময়তে মই লোৱা নাছিলোঁ ছাৰ। ভক্তিটো মই কিতাপটো পঢ়িছিলোঁ, জ্ঞান গংগা নামেৰে কিতাপখন পঢ়ি পেলাই মই তাৰ আধাৰিত জ্ঞানবিলাক পাই পেলাই জ্ঞানটো ভাল লাগি পেলাই মই ভক্তিটো ল'লোঁ। লৈ পেলাই আজি মই বহুত আনন্দিত, সুখেৰে বহি আছোঁ। মই আৰ্থিক পৰিস্থিতিটো বহুত ভাল, শাৰীৰিক হিচাপেও একদম সুস্থ। আজি মই ঠিক আছোঁ ছাৰ। আৰু আপোনাৰ মানুহগৰাকী যি বেমাৰ আছিল, সেই বৰ্তমান বেমাৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থ নে?
হয় ছাৰ এতিয়া মানুহজনী একে ঔষধ চৌষধ একো নাখায় যিমান পাৰোঁ যিমান ভক্তি পৰমাত্মাৰ নামত গুৰুদেৱৰ আশীৰ্বাদত যিমানটো মই ভক্তি কৰিব পাৰিছোঁ ইমান কৰি আছোঁ ছাৰ আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত হয় মই লাভটো বহুত পাইছোঁ আৰু মাজত এবাৰ এনেকৈ বাইকতো এক্সিডেণ্ট হৈছিলোঁ মই বাইকত এক্সিডেণ্ট হওঁতে মোক ইমান ডাঙৰ মেজৰ মানে এক্সিডেণ্ট হৈছিলোঁ কিন্তু ইমান অলপমান মাত্ৰ ঘাইল অলপমান চুট মাত্ৰ লাগিছে বাদ বাকী একো হোৱা নাই ইমান ভয়ংকৰ দুৰ্ঘটনা ঘটিছিল বাইকত এইটোৱে মোক পৰমাত্মাই বচাইছে বুলি মই ভাবোঁ ছাৰ এইটো আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে লগতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমা যে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি ইমান উপকৃত হ'ব পাৰিছে হয় পৰমাত্মাৰ সদগুৰু ৰামপালজী মহাৰাজে আচলতে যোনটো সৎভক্তি চাৰিটা বেদৰ পৰা যোনটো জ্ঞানটো আছে ভগৱদ গীতাত জ্ঞান আধাৰিত জ্ঞানটো আমাক প্ৰদান কৰে ৰামপালজী মহাৰাজে বাৰুটো এনেকুৱা হ'ল ছাৰ যে বাইকত গৈ আছিলোঁ পিছত মোৰ নাতি এজন আছিলে নাতিকো লৈ কেৰি কৰি আহি আছিলোঁ ক'ৰবাৰ পৰা আহি আছোঁ ঘৰলৈ আহি আছোঁ আহোঁতে এনেকুৱা হ'ল যে ছাৰ টাৰ্ণিং আছিল এই টাৰ্ণিং লওঁতে জানো কেনেবাকৈ বাইকখন শ্লিপ খাই পেলাই নলাত গুচি গ'ল তেতিয়া নলাত যোৱাৰ পিছত তেতিয়া নলাৰ পৰা মই যেতিয়া গিৰিলোঁ বুলি অনুভৱ কৰি উঠোঁতে মোৰ চেহেৰাত কিবা এটা পোক পৰুৱা এনেকৈ যোৱা নিচিনা লাগি পেলাই এনেকৈ কৰিলোঁ এইটো কিন্তু পোক নাছিল এইটো মোৰ ইয়াৰ পৰা ফাটি পেলাই ওলোৱা তেজ আছিলে এই তেজ চাই পেলাই মই আৰু ভয় খালোঁ তেতিয়া কি হ'ল বাৰু চাইছোঁ তেতিয়ালৈকে মই বাইকটো চোৱা নাই মই বাইকটো কি হৈছে ইফালে চোৱা নাই হে পৰমাত্মা বুলি ভাবি আছোঁ তেতিয়া নাতিটো ইমান ভাবোঁতেহে মই তেতিয়া 10-15-20 ছেকেণ্ডমান হৈছিল চাগে তেতিয়া ভিতৰতেহে পিছত মোৰ নাতিটো একেবাৰে এটা টোপোলাৰ নিচিনা হৈ ৰাস্তাৰ পৰা একদম ইমান মানে বিজুলী গতিত মানে আহি পেলাই মোৰ আগতে মানে পৰি থাকিল তেতিয়া মই চকু খালোঁ কি বস্তু আহি পৰিলে মোৰ আগত বুলি চালোঁ তেতিয়াই মনত পৰিলে মোৰ লগত নাতিও আছিলে নাতিয়ে আহি পেলাই পৰিছে তেতিয়া মই কি কৰিলোঁ কি নাতিজনক ধৰি পেলাই ৰাস্তাত থলোঁ এনেকৈ ধৰি পেলাই ৰাস্তাত থৈ পেলাই তেতিয়া এনেকৈ তেতিয়াহে চালোঁ আৰু মোৰ বাইকখন কেনেকুৱা আছে গতিত আছে চাইছোঁ বাইকখন ওলটা হৈ আছে চকাৰ ওপৰত চকা ঘূৰি আছে তেতিয়া মই অকলে উঠাব সক্ষম নহ'লোঁ গতিকে মই গৈ পেলাই তাতে ঘৰ অলপ ওচৰতে এজন মোৰ ভাই বন্ধুবিলাক আছিল সিহঁতকে মাতি আনি মই বাইকখন চুল্টা কৰি উঠি তাৰ পৰা ঘৰলৈ আহিছোঁ ছাৰ আৰু 2-3বাৰমান হৈছে ছাৰ এইবোৰ ইমান দীঘলীয়া কৰিলে এতিয়া সময় নহ'ব চাগে গতিকে মই ইমানটোৱে এতিয়া মই কৈছোঁ মই ইমান এনেকুৱা ঘটনা হৈছে ছাৰ এই পৰমাত্মাই মোক সদগুৰু ৰামপালজী মহাৰাজৰ আশীৰ্বাদত মই আজি এয়া ভাল সুস্থ হৈ আছোঁ একো মানে এক্সিডেণ্ট একো ঘাইল একো চোট লগা নাই খালি অলপমান ইয়াত চোট লাগিছে এই চোটটো দুটামান টাক চিলনি হ'ল ইমানেই আৰু বাদ বাকী ইমান ডাঙৰ এক্সিডেণ্টৰ পৰা মই বচালে পৰমাত্মাই ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি যি বাইক দুৰ্ঘটনা আপোনাৰ যি হৈছিলে আপোনাৰ নাতিৰ সৈতে আপুনিও জীৱন ৰক্ষা পালে আপোনাক যিসকল দৰ্শকে টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ ৰামপালজী মহাৰাজৰ ভক্তি সাধনা ল'লে এক্সিডেণ্টটো কিমান ডাঙৰ ভয়ংকৰ ৰোগবিলাকো ভাল হৈ যায় এইটোতো একো মামুলি কথা এইটো সাধাৰণ কথা হয় গতিকে পৰমাত্মাৰ চৰণলৈ আহক সৎভক্তি কৰক আৰু মই যেনেকৈ উপকৃত হৈছোঁ আপোনালোকেও তেনেকৈ উপকৃত হ'ব পাৰিব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ হয় ছাৰ আজিকালি বহুত সহজ আছে আজিকালি হাতে চবৰ হাততে মোবাইল আছে গতিকে আপোনালোকে ইউটিউব বা ফেচবুকত গৈ পেলাই ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰিলে তাতে সৎসংগটো আহি যায় এই সৎসংগৰ তলতে এটা নম্বৰ আহে মোবাইল নম্বৰ এই নম্বৰকে কণ্টেক্ট কৰি পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল ছাৰ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। প্ৰথমে কবিৰ চাহেব মালিকৰ মাজত গৈ বিলীন হৈ গ'ল, কিন্তু এওঁলোকৰ বুদ্ধি চাওক। অৰ্থাৎ প্ৰথমতে কবিৰ চাহেব সৎপুৰুষত গৈ বিলীন হৈ গ'ল। এওঁলোকে এনেকুৱা মানে যে সৎলোকত পৰমাত্মা নিৰাকাৰ আৰু আত্মা তালৈ গৈ এনেকৈ মিলি যায় যেনেকৈ পানীৰ টোপাল সমুদ্ৰত। কি কৈছে যে প্ৰথমে কবিৰ চাহেব গৈ মালিকত মিলি গ'ল, তাত বিলীন হৈ গ'ল, আৰু পাছত ৰাণীও তাতে লীন হৈ গ'ল পানী সমুদ্ৰৰ মাজত। যেতিয়া ৰাণীয়ে সচখণ্ডলৈ গৈ কবিৰ চাহেবৰ পদবী দেখিলে, তেতিয়া ক'ব ধৰিলে, মহাৰাজ, যদি আপুনি প্ৰথমতে ক'লে হয় যে মই অকাল পুৰুষ হওঁ, তেনেহ'লে মই ভজন স্মৰণ কৰি ব্যৰ্থ অস্থিৰ নহ'লো হয়। কবিৰ চাহেবে উত্তৰ দিলে, তোমাৰ তেতিয়া বিশ্বাস নহ'লে হয়, তেতিয়া আৰু দেখাওঁ। 189 পৃষ্ঠাত একেবাৰে স্পষ্ট কৰিছে। এয়া চাওক, 189 পৃষ্ঠাত এনেকৈ ৰাণী ইন্দুমতী আছিলে। যেতিয়া তেওঁ কবিৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তাতে গৈ দেখিলে যে কবিৰ চাহেবেই সত্যপুৰুষ স্বয়ং লিখি আছে, চাওক এয়া। আৰু ভগৱানক নিৰাকাৰ কৈছে। সঁচাকৈ এয়াই সত্য যে কবিৰ চাহেব ভগৱান, সৎপুৰুষ, পূৰ্ণ পৰমাত্মা। এনেকৈ ৰাণী ইন্দুমতী আছিলে। যেতিয়া তেওঁ কবিৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তালৈ গৈ দেখিলে যে কবিৰ চাহেবেই সৎপুৰুষ। কৈছে, হাই হাই, যদি আপুনি মোক ইমান কৈ দিলে হয় যে মই সৎপুৰুষ হওঁ, তেন্তে কি মই আপোনাৰ সেৱা নকৰিলো হয়? তেওঁ কৈছে, তোমাৰ বিশ্বাস নহ'লে হয়, এতিয়া তুমি ইয়ালৈ আহি গৈছা, তেন্তে তোমাৰ যি ইচ্ছা কোৱা। এতিয়া পুণ্যাত্মাসকল कहते हैं, चोर चुरावे तुंबड़ी, चोर चुरावे तुंबड़ी और गड्ढे पानी में, वह गड्ढे वह ऊपर आवनो सच्चाई छानी ना। এওঁলোকৰ নিজৰ সিদ্ধান্ত এয়াই হ'ল, যে ইয়াত পৰমাত্মা ওপৰত সৎলোকত নিৰাকাৰ হয়, পোহৰেই পোহৰ, আৰু আত্মাৰ মুক্তি এনেকুৱা মানে ৰাধা স্বামী ধন ধন সৎগুৰুসকলে তাতে গৈ আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়, যেনেকৈ টোপালবোৰ সমুদ্ৰৰ সৈতে বিলীন হৈ যায়। আৰু এওঁলোকে নিজৰ থিয়ৰিক পৰমাত্মা কবিৰদেৱৰ সৈতে মিলাই আছে, কথাও শুনাই আছে যে আগতে কবিৰদেৱ গৈ পৰমাত্মাৰ সৈতে টোপালৰ দৰে বিলীন হৈ গৈছিল, আৰু পিছত ৰাণী ইন্দুমতীও গৈ বিলীন হৈ গৈছিল। তেন্তে আলোচনা কেতিয়া কৰিলে? তেওঁলোকে নিজৰ মাজত কথা কেতিয়া পাতিলে? যেতিয়া সৎলোকত সকলো এক হৈ গ'ল, পোহৰত বিলীন হ'ল তেওঁলোকৰ থিয়ৰি, তেন্তে তেওঁ তাতে কবিৰ চাহেবক কেনেকৈ দেখিলে যেতিয়া তেওঁ সাকাৰ, আৰু সেই ৰাণীও সাকাৰ, বেলেগকৈ যেতিয়া কথা পাতিলে। সত্য এয়াই হয়। আৰু ইন্দুমতীয়ে ক'লে যে আপুনি সঁচাকৈ সৎপুৰুষ হয়, আৰু আপুনি যদি ক'লেহেঁতেন মই সৎপুৰুষ, তেন্তে যদি পৰমাত্মা ইয়াত কৈও দিলে হয়, আমি ইয়ালে খালা হে কুতুব গোচৰ পীৰ খাল কহ কবিৰ খালেক দেৰি আমরা নাম কবিৰ, কিন্তু কোনে মানিলে হয়? কাৰণ আমাৰ বুদ্ধি বিপৰীতমুখী কৰি থৈছে সেই নকল সন্তসকলে যে পৰমাত্মা নিৰাকাৰ আৰু তেওঁ ৰঙৰ পৰা একেবাৰে মুক্ত হৈ আছে। আমি শিৱৰ পূজা কৰোঁ, বিষ্ণুৰ পূজা কৰোঁ, আমাৰ সন্মুখত মূৰ্তি থোৱা আছে, আৰু তথাপিও ভগৱানক সেই লোক বেদৰ আধাৰত এয়া কওঁ যে পৰমাত্মা নিৰাকাৰ। চাওক কেনেকুৱা বিবেচনা আছিলে। কেঁচুৱাৰ দৰে আমাৰ বুদ্ধি বনাই থৈছিলে মুখ্য সন্তসকলে। আৰু এই 2 আখৰৰ ভেদ যিয়ে ক'ব তেওঁক সম্পূৰ্ণ গুৰু ক'ব পাৰিব, আৰু এওঁলোকে 5 আখৰৰ কয়, 2 আখৰ এওঁলোকে নাজানেই। তেন্তে এই ৰাধাস্বামীসকল সম্পূৰ্ণ কেনেকৈ? সেই 5 আখৰ, তেওঁতো 2 আখৰৰ কথা কৈছে, আৰু তৃতীয় সেই সতনাম, সেই সাৰনাম। গতিকে এই মন্ত্ৰ জপেৰে কল্যাণ হ'ব, যি মন্ত্ৰ সেই মহাপুৰুষসকলে
জপ কৰিছে। কোনসকলে? গুৰু নানক দেৱে। এতিয়া দেখুৱাম গুৰু নানক দেৱৰ প্ৰমাণ। বুদ্ধিমান ব্যক্তিয়ে সংকেততেই বুজি পাব। এয়া হৈছে জনম সাক্ষী ভাই বালে ਵਾਲੀ। ਸਭ ਤੋਂ ਵੱਡੀ ਭਾਈ ਬਾਲੇ ਵਾਲੀ ਜਨਮ ਸਾਖੀ। ডক্টৰ জৱাহৰ সিং, কৃপাল সিং এণ্ড কোম্পানী, এওঁলোক ইয়াৰ ছপা কৰাৰ প্ৰকাশক হয়। ओम सतगुरु प्रसादी। ई जन्म साखी अज तक छप्पन चुकियां नालों वड्डी है। सब तो वड्डी ते पुरातन है, पुरानी पहले वाली भाई बाले वाली जन्म साखी। श्री गुरु नानक देवर আগলৈ চাব। প্ৰকাশক হয় ডক্টৰ জৱাহৰ সিং, কৃপাল সিং এণ্ড কোম্পানী। প্ৰকাশক পুস্তকাসকল গলি নম্বৰ 8, বাগ, ৰামানন্দ, অমৃতসৰৰ পৰা এয়া প্ৰকাশিত হয়। ইয়াৰ 547 পৃষ্ঠালৈ আমি যাওঁ। 547 পৃষ্ঠাত এইটো চাব। পৃষ্ঠাত সমুদ্ৰ দি সাক্ষী, সমুদ্ৰৰ সাক্ষী, ইয়াৰ পৰা আমি পঢ়ো। বালা সন্ধু উৱাচ। বালা সন্ধুই ক'লে, বালা আৰু মৰ্দানা নানকদেৱৰ নিকটতম শিষ্য আছিলে। তেওঁলোকৰ মাজৰ বালাই কৈ আছে আৰু গুৰু অংগদ দেৱক কৈ আছে, তাতে হে গুৰু অংগদ जी, जद गुरु नानक देव जी अजीते कोलों अजीते पासों विद्या होए। अजीत नामक किसी व्यक्ति से विदा होकर आगे को चले तो मर्दान ने कहा, सच्चे पातशाह जी, असा समुद्र ता देखिया पर लंका ना देखी। जिथे रामचंद्र जी चढ़ाई कीती है ता गुरु नानक जी कहन जी कहा, चलो भाई बाला ते मर्दाना, तुहानू रंज नहीं करना आँखी मीटो। जा आँखी मीट के खोलिया। নানকদেৱে ক'লে যে চকু বন্ধ কৰা, আকৌ খোলা। তা সমুদ্ৰ দে কণ্ডে যাই খড়ে হোৱে, অৰ্থাৎ সমুদ্ৰৰ পাৰত থিয় হ'ল। সমুদ্ৰ দে কণ্ডে खड़े होए ते आखण लगे, बाला ते मर्दाना, मोर पिछे पिछे आहा। मुखों वाहिगुरु वाहिगुरु कहिंदे आओ ते अगे अगे गुरु जी और तुर पे जैसे धरती ऊपर तुरदे सन, उसे तरह समुद्र ऊपर तुर पे जा चले जावण ते पीछे बाला ते मर्दाना जावण। ता मर्दाने विचार कीती कि गुरु जी, गुरु नानक देव जी ओम सोहम जपदे जांदे हन। स्पष्ट लिखा আছে ओम सोहम जपते जांदे हन। या तो हे दुटा आखৰৰ মন্ত্ৰ হয়। जपदे जांदे हन ता मर्दाना भी ओम सोहम लगा जपण ते लगा गोते खावण। जा गुरु नानक जी देखण ता मर्दाना गोते खांदा है। ता गुरु जी की हा मर्दाना, गुरु जी करनी वल नहीं देखना, गुरु दे वचना पर चलना चाहिए। तू मर्दाना ओहे आख जे असा आखिया है। ता मर्दाना फेर लगा वाहे गुरु कहन। ता फिर जल ऊपर उसी तरह तुरन लगा। এতিয়া পুণ্যাত্মাসকল কোনটো থাকি গৈছিলে? এতিয়া এয়া বুজিবলৈ যে কোনটো মন্ত্ৰ মুক্তিদায়ক হয়। এতিয়া ইয়াত প্ৰশ্ন আহে যে
যে গুৰু নানক দেৱে সৎনামৰ স্বয়ং জপ কৰিছিলে আৰু শিষ্যসকলক মানা কৰিছিলে। ইয়াৰ কাৰণটো কি? কবিৰ পৰমেশ্বৰ দেৱে, সেই কবিৰ দেৱ, সেই মুক্তিদাতা কবিৰ দেৱ, পৰমেশ্বৰ দেৱ, তেওঁ সেই সচিদানন্দ ঘন ব্ৰহ্ম হয়, যাৰ বিষয়ে বেদেও প্ৰমাণ দিয়ে, চকুৰে দেখা সন্তও ইয়াৰ সাক্ষী হয়। আৰু সেই পৰমাত্মাই আহি কলিযুগৰ প্ৰথম চৰণত ধৰ্মদাস নামৰ এজন পুণ্যাত্মাক লগ পাইছিলে আৰু সেই সময়তে গুৰু নানক দেৱকো লগ পাইছিলে। তেন্তে তেওঁ ধৰ্মদাস দেৱক সেই সময়ত যি জ্ঞান দিছিলে তেওঁ ইয়াক লিপিবদ্ধ কৰিছিলে। তেন্তে কবিৰ পৰমেশ্বৰ দেৱে কৈছিলে, ধৰ্মদাস তো লাখ দুহাই, ইয়ে सार नाम कितबार न जाई, और सार नाम बार जो पढ़ी बिचली पिड्डी हंस नितरही। আৰু আকৌ এই মূল জ্ঞানৰ বিষয়ে ক'লে যে ধৰমদাস তোহে লাখ দুহাই, এয়া মূল জ্ঞান, যি জ্ঞান দাসে আজি আপোনালোকৰ প্ৰকাশত আনি আছে। এয়া প্ৰথমৰ পৰাই লিপিবদ্ধ হয় কবিৰ সাগৰত, কিন্তু কবিৰ পন্থীসকলে এয়া বুজিব নোৱাৰিলে। কাৰণ পৰমাত্মাৰ আদেশৰ অবিহনে জীৱৰ বুদ্ধিয়ে কাম কৰিব নোৱাৰে। এয়া আদেশ আছিলে মধ্য প্ৰজন্মত ইয়াক প্ৰকট কৰাৰ। এই মন্ত্ৰকো আৰু এই যথাৰ্থ জ্ঞানকো তেন্তে প্ৰথমে কেনেকৈ হ'ব পাৰিছিলে? তেন্তে পৰমেশ্বৰ কবিৰ দেৱে যিসকল পুণ্যাত্মাক এই মন্ত্ৰ দিছিলে, কিছু কিছু দিলে আৰু কিছু কিছু নিদিলে। যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26-27 আৰু মণ্ডল 9 সূক্ত 82 1 2 3 মন্ত্ৰত আৰু মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 আৰু বহুতো মন্ত্ৰ বেদত কোৱা আছে যে সেই পৰমাত্মা সৎ লোকৰ পৰা বহু তীব্ৰ গতিৰে চলি অহা গতিৰে তীব্ৰগামী হৈ নিজৰ মৰমীয়াল আত্মা শ্ৰেষ্ঠ পুৰুষসকলৰ সৈতে দেখা কৰে, ভাল ভকতসকলক সাক্ষাৎ কৰে আৰু তেওঁক পিছত নিজৰ যথাৰ্থ ভক্তিবিধি আৰু জ্ঞানৰ সৈতে পৰিচিত কৰায়। তেন্তে তেওঁলোকৰ মাজৰ পৰা এই মহাপুৰুষ যিজন পৰমাত্মাৰ সৎলোকৰ পৰা গতি কৰি আহে, যিসকলে পাইছিলে সন্ত গৰীবদাস দেৱে, সন্ত নানক দেৱে আৰু সন্ত ধৰমদাস দেৱে, মলুকদাস দেৱে, সন্ত দাদু চাহেব দেৱে, সন্ত খিচাদাস দেৱে, এওঁলোকে তেওঁক পাইছিলে আৰু এওঁলোকক এয়াই মন্ত্ৰ দিছিলে। কিন্তু এওঁলোকক আগতে প্ৰতিজ্ঞা কৰাই লৈছিলে যে তোমালোকে এই মন্ত্ৰ কাকো নিদিবা আৰু নকবা, আৰু তোমালোকে স্বয়ং এই মন্ত্ৰ জপ কৰি নিজৰ কল্যাণ কৰিবা। এই মূল জ্ঞানক এই মধ্য প্ৰজন্মত, এতিয়া মধ্য প্ৰজন্ম চলি আছে। প্ৰথম প্ৰজন্ম আছিল 600 বছৰ আগৰে, এতিয়া মধ্য প্ৰজন্ম। এতিয়া 1000 বছৰলৈ যথাৰ্থ জ্ঞান, যথাৰ্থ ভক্তি থাকিব, ইয়াত কোনো মিশ্ৰণ হ'ব নোৱাৰিব। শেষলৈ আকৌ কোনো ভক্তিযোগ্য প্ৰাণী কলিযুগত আৰু নাথাকিব। যিসকল এতিয়াও পাৰ হ'ব পৰা নাই, সিহঁত বহুত অকৰ্মণ্য আত্মা হ'ব। তেতিয়া তেওঁলোকৰ ভক্তিৰ আৱশ্যকতা নাই বুলিয়ে ভাবে ভগৱানে। তেন্তে শেষৰ যিসকল কলিযুগৰ প্ৰজন্ম থাকিব, শেষ প্ৰজন্ম তেওঁলোক ব্যৰ্থ হ'ব। এয়া মধ্য প্ৰজন্ম ওচৰতেই আছে। আৰু যিসকলৰ মনুষ্য জীৱন আছে তেওঁলোক বহুত পুণ্যাত্মা হয়। আৰু মনুষ্য জীৱনতো যিসকলে ভক্তি লাভ কৰিছে তেওঁলোকৰ বিষয়ে কম কি? গতিকে ইয়াত নানক চাহেবদেৱে নিজৰ শিষ্য মৰ্দানাক কৈ আছে যে মই যি নাম তোমাক কৈছো, ৱাহে গুৰু তুমি ইমানেই জপ কৰিবা। এই মন্ত্ৰ জপ নকৰিবা, কাৰণ পৰমাত্মাৰ আদেশ আছিল যে ইয়াক কাকো নকবা, তুমি জপ কৰি নিজৰ কল্যাণ কৰা। আৰু তেওঁ সেইকাৰণে আৰু মাধ্যমেৰে লিখুৱাই লৈছিলে যে মই এই জপ কৰিছিলোঁ, এয়া প্ৰমাণ আছে, যি আজি আমাৰ বাবে এটা অমূল্য জ্ঞান হ'ল আৰু আমি দৃঢ়তা পালোঁ। এই প্ৰকাৰে ধৰ্মদাস দেৱক পৰমাত্মাই এই মন্ত্ৰই দিছিলে 2 আখৰৰ। ধৰ্মদাস দেৱক জ্ঞান দিয়াৰ সময়ত কবিৰ সাগৰত লিখা হৈছে, ধৰ্মদাস দেৱে লিপিবদ্ধ কৰিছে কে ওম সোহম শব্দ প্ৰকাশা সতনাম, এয়া সতনাম হয়। গতিকে এই 2 আখৰেৰে ধৰ্মদাস দেৱে জপ কৰিলে। আৰু গৰীবদাস চাহেবদেৱে কয়, ৰাম নাম জপ কৰ থৰ হৈ, ওহম সোহম মন্ত্ৰ দৈ। ৰামৰ নাম এয়া 2 আখৰৰ মন্ত্ৰ হয় আৰু এয়া সম্পূৰ্ণ গুৰু অবিহনে, অধিকাৰীৰ অবিহনে ইয়াৰ জপ কোনোবাই যদি কৰে তথাপি কোনো লাভ নহ'ব।
अब कहते नामा छिपा ओम तारी पीछे सोहम भेद बिचारी सार शब्द पाया जद लोई आवागमन बहोर ना होई। নামদেৱ চিপি জাতিৰ আছিলে, বৰ মহান আত্মা আছিলে। প্ৰথমে তেওঁ কেৱল ওম নামৰ জপ কৰিছিলে। ওম নামৰ জপেৰে তেওঁৰ মাজত ইমান সিদ্ধি আহি গৈছিল যে তেওঁ পাথৰকো গাখীৰ খুৱাব পাৰিছিলে, মন্দিৰকো ঘূৰাই দিছিলে, মুখ ঘূৰাই দিছিলে, এজনী মৰা গাইকো জীৱিত কৰি তুলিছিলে। তেতিয়া পৰমাত্মাই সেই প্ৰিয় আত্মাক লগ পালে, নামদেৱক। আৰু নামদেৱেও আকৌ এইটোৱে প্ৰমাণ কৰিলে, আকৌ তেওঁ সৎনাম বেলেগ মন্ত্ৰও দিলে। আৰু তেতিয়া আকৌ তৃতীয় মন্ত্ৰ দি হাৰ নাম দি পেলাই তেওঁৰ কল্যাণ কৰিছিলে। কোৱা হয় নামা চিপা ওম তাৰি। ওম তাৰি মানে তেওঁ একচিত্ত হৈছিল। ওম মন্ত্ৰৰ ওপৰত আৰু কোনো মন্ত্ৰ মনাই নাছিলে। আৰু পিছে সোহম ভেদ বিচাৰি। এতিয়া পৰমাত্মাই সন্তৰ ওপৰত আহি পেলাই তেওঁক লগ কৰিলে। আৰু তেতিয়া তেওঁক আকৌ যথাৰ্থ জ্ঞান দিলে। और सार शब्द पाया जद लोई आवागमन बहुड़ न होई। अब गरीबदास साहिब जी कहते हैं सोहम ऊपर और है सत्सुकृत एक नाम, सब हंसों का वंश है नहीं बस्ती ना गाँव में। কয় যে সোহমৰ ওপৰতো আৰু এটা মন্ত্ৰ আছে যাৰ অবিহনে মুক্তি হ'ব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল সৎনামৰ দুটা আখৰ আছে, আৰু দুটা আখৰৰ এনেকুৱাই বুজি লোৱা যেনেকৈ আমি পৃথিৱী তলত পানী আছে, পৃথিৱীৰ জল প্ৰাপ্ত কৰিব লাগে, ইয়াৰ বাবে আমি হেণ্ড পাম্প লগাব লাগিব। তেন্তে হেণ্ড পাম্প লগাবলৈ যি প্ৰচিজাৰ আছে তাত ঢেঁকী খুন্দা হয়, পাইপ তলত সুমুৱাই দিয়া হয়, আৰু পানীলৈকে সেই ঢেঁকী আৰু পাইপ গৈ পালে তেন্তে এয়া সৎনামৰ কাম বুলি ধৰি লোৱা। যে সেই ঢেঁকী মানে এটা যন্ত্ৰৰ দৰে হয়, লোহাৰ পাইপৰ দৰে। তাক এনেকৈ ভিতৰলৈ সোমাই থাকে, মাটি বাহিৰলৈ ওলাই থাকে। আৰু পাইপ যি হয় হেণ্ডপাম্পৰ, ইয়াক তললৈ লোৱাৰ কৰা হয়, তলৰ ফালে সোমোৱাই দিয়া হয় পৃথিৱীৰ। আৰু যেতিয়া ই পানীলৈকে গৈ পায়, ঢেঁকী আৰু পাইপৰ কাম তাত শেষ হৈ যায়। আৰু ইয়াৰ ওপৰত এটা মেচিন বান্ধি দিয়া হয়, মেচিন, হেণ্ড পাম্প বুলি কোৱা হয় ইয়াক। সেই হেণ্ড পাম্প ইয়াক লগাই তেতিয়া আকৌ ইয়াক স্মৰণ, ইয়াৰ প্ৰচিজাৰ ইয়াক লৰোৱা হয়, তেতিয়া পানী পোৱা যায়। তেন্তে সৎ নামৰ পৰা আপুনি ইয়াক স্মৰণ কৰিবলৈ আপোনাক দিয়া হয় যে আপুনি যিমানেই স্মৰণ কৰিব সিমানেই ওচৰ পাব প্ৰভুৰ। আৰু যেতিয়া আপোনাৰ পানী, আপোনাৰ পাইপ অৰ্থাৎ আপোনাৰ সৎনামৰ উপাৰ্জন ইমান হৈ যাব যে আপোনাক এই হাৰনাম দিয়া হ'ব, আপোনাৰ এই মেচিন বান্ধি দিয়া হ'ব যাতে হেণ্ডপাম্পৰ পৰা পানী ওলায়, তেতিয়া সেই হাৰনাম দিয়া হয়। হাৰনামক মেচিন বুলি ধৰিব ওপৰৰ হেণ্ডপাম্পৰ, আৰু এই সৎনাম হ'ল ঢেঁকী আৰু পাইপ, এয়া প্ৰচিজাৰ। এই ঢেঁকী আৰু পাইপ আপোনালোকক সোনকালে দি দিয়া হয়। 4 মাহৰ অন্তৰালত সৎভক্তি আপুনি কৰিব প্ৰথম মন্ত্ৰৰ তাৰ পৰা, তেন্তে হাৰনাম আপোনাক দিয়া হ'ব। যেনেকৈ কোনো হেণ্ডপাম্প লগোৱা মিস্ত্ৰী হয়, মেকানিক, আৰু তাতে ঢেঁকী মাৰি আছে, চলি আছে, আৰু কোনো ঘৰৰ মানুহে ক'লে ভাই বান্ধি দিয়া এই মেচিন, লগাই দিয়া সোনকালে এই মেচিন, তেওঁ নলগায়। তেওঁতো সেই সময়ত লগাব যেতিয়া তেওঁৰ কনফিডেন্স আহি যাব যে এতিয়া মেচিন লগাব লাগে, এতিয়া সঠিক ঠাই গৈ পাইছে পাইপ। তেন্তে হাৰনাম আপুনি কৈ থাকিব, এই দাসে সেই সময়ত আপোনাক দিব যেতিয়া আপুনি দিয়াৰ যোগ্য হ'ব। তেন্তে হাৰনাম যেতিয়া পাব তেতিয়া ভগৱান পাব, আৰু তেতিয়া আপোনাক পৰমাত্মাৰ প্ৰাপ্তি কৰোৱা হ'ব হাৰনাম দিয়াৰ পিছত। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাক পাবলৈ ঋষিসকলে হাজাৰ হাজাৰ বছৰলৈ কষ্ট কৰিলে আৰু একো পাব নোৱাৰিলে। আৰু ইয়াত এনেকুৱা ছিষ্টেমেটিকেল প্ৰচিজিয়াৰ আছে। কিছুমান অজ্ঞাত আত্মাই কয় তোমাৰ গুৰুজীয়েতো বহু পিছত হাৰনাম দিয়ে, আৰু এজন তাত জম্মু যোৱাৰ লগে লগে তেওঁ গোটেই নাম একেবাৰে দি দিয়ে। মই ক'লো ঠিক আছে, লৈ লোৱা তেন্তে জন্মুসকলৰ পৰা। এনেকুৱা সকলোৱে ভেটি বনাই ৰাখিছে সকলোৱে,
তেন্তে কোৱাৰ অৰ্থ এইটোৱে যে আমি পৰমাত্মাক বিচাৰো, কিন্তু কালে আকৌ বুদ্ধিত পাথৰ পেলাই দিয়ে। যেতিয়া সঠিক সময় আহে আমি আকৌ সেই ভুলবোৰকে কৰোঁ। এতিয়া পুণ্যাত্মাসকল, খিচাদাস চাহাবক পৰমাত্মাই লগ পালে আৰু খিচাদাস চাহেবদেৱে নিজৰ অমৰবাণীত এই 2 আখৰৰ নাম স্পষ্ট কৰিছে। আৰু আদৰণীয় গৰীবদাস চাহেবদেৱক পৰমাত্মাই লগ পালে, তেওঁতো একেবাৰে ৰেকৰ্ডে ভাঙি পেলালে, একেবাৰে ক্লিয়াৰ কৰি দিছে। मन राजा खेलन चला रंग होरी हो, पर पटन की सैल राम रंग होरी हो। যেতিয়া গৰীবদাস চাহেবক পৰমেশ্বৰ কবীৰদেৱে আহি লগ কৰিলে চৰাণীত, তেওঁক সচখণ্ডলৈ লৈ গৈছিল। যেনেকৈ নানক চাহেবদেৱক নানক দেৱক সতলোকত লৈ গৈছিল, আকৌ এৰি দিছিল, ঠিক এনেকৈ আদৰণীয় গৰীবদাস চাহেবদেৱক চুৰাণীৰ জনক, হাৰিয়ানাৰ জনক সচখণ্ডলৈ লৈ গৈছিল, আকৌ উভতাই থৈ গৈছিল। পিছত আকৌ যেতিয়া উৎসৱ পাৰ্বণ আহিছিলে, তেতিয়া গৰীবদাস দেৱৰ কোনো ৰুচি ইয়াত একোৱেই মিছা সুখত নাছিলে। তেন্তে কিছু গাঁৱৰ মানুহে আহি কৈছিল যে আহক মহাৰাজ, হোলী খেলিম। গৰীবদাস দেৱে ক'লে যে মইতো ভাই ৰাম নামৰ হোলী খেলোঁ, সেই ৰাম নামৰ ৰং ছটিয়াও, আমি এই মিছা হোলী নেখেলো। मन राजा खेलन चला रंग होरी हो, पर पटन की सैल राम रंग होरी हो। पावन टके पपील के रंग होरी हो, ये पंडित लादे बैल राम रंग होरी हो। जावा महल कबीर का रंग होरी हो, राई ना ठहरावे राम रंग होरी हो। पानी पवन न संचरे रंग होरी हो, चंद सूरज नहीं जावे राम रंग होरी हो। 4 वेद पंडित पढ़ा रंग होरी हो, 52 अक्षर लेख राम रंग होरी हो। वो अक्षर या मैं नहीं रंग होरी हो, रह शेष के शीश राम रंग होरी हो। এতিয়া যি এই মন্ত্ৰ আছে, সতনামত 2 আখৰ আছে, এক আখৰটো ওম, আৰু দ্বিতীয় যি মন্ত্ৰ আছে কোৱা হয় ইয়াত কোনো সদগ্ৰন্থতে নাই। কবিৰ বাণীক বাদ দি, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীক এৰি সেই দ্বিতীয় মন্ত্ৰ কোনো বাণীত নাই। পৰমাত্মাই কৈছে सोहम शब्द हम जग में लाए, सार शब्द हम गुप्त छुपाए। कहते सोहम शब्द कबीर जी कहते परमेश्वर जी के हम ही लाए यहाँ पर এই অমূল্য ৰতন, তথাপিও আমি সাৰ শব্দ গুপ্ত ৰাখিছোঁ। এই সাৰ শব্দই ৰাখে দিব। কোৱা হয় 4 वेद पंडित पढ़ा रंग होरी हो, ये 52 अक्षर लेख राम रंग होरी हो। वो अक्षर या मैं नहीं रंग होरी हो, रह शेष के शीश राम रंग होरी हो। এই মন্ত্ৰ যি হয় দ্বিতীয় মন্ত্ৰ, ইয়াত মই আনিছিলোঁ। ই আপোনালোকৰ কোনো সদগ্ৰন্থতে আপোনালোকে বিচাৰি নাপাব। আৰু এইটোৱে यो कागज कलम कलेश है रंग होरी हो, स्याही का नहीं काम राम रंग होरी हो। देही माहे विदेह है रंग होरी हो, बिन ही रसना रटर नाम राम रंग होरी हो। बिन रसना, बिना जीव के, श्वास ओ श्वास से। जैसे कबीर परमेश्वर जी कहते हैं श्वास ओ श्वास में ये सतनाम जपो, व्यर्था श्वास मत को, श्वास ओ श्वास में। तारंग मंत्र लीजिए रंग होरी हो। তারক মন্ত্র অর্থাৎ যি পাৰ কৰোতা মন্ত্ৰ এয়া লোৱা, কোনটো হয় সেয়াও স্পষ্ট কৰিছে। তাৰঙ্গ মন্ত্ৰ লীজিয়ে ৰংগ হৰি हो, ओम सोहम नाद राम रंग होरी हो। सुकृत नाम उचार है रंग होरी हो, लीला अगम अगाध राम रंग होरी हो। अब इनसे आगे और बता दिया
कि सोहम ऊपर और है सत सुकृत एक नाम, वो सार नाम है। सोहम शब्द हम जग में लाए, सार शब्द हमने गुप्त छुपाए। ओम सोहम मध्य है रंग होरी हो, वो सूक्ष्म मंत्र पावे राम रंग होरी हो। এতিয়া ইয়াৰ পাছত আৰু এক সাৰ নাম আছে। এই দুয়োটাৰ পিছত আৰু এই ৰাধা স্বামীসকলৰ এই দুয়োটাৰ বিষয়ে খবৰ নাই। এওঁলোকে কয় আগলৈ গৈ পাবা পৰব্ৰহ্মত। কিনো পাবা? ভূত হৈ যাব যেতিয়া যমলোকত এওঁলোকে এই দুটা মন্ত্ৰ পাব। আৰু তৃতীয়টোৰ আশে পাশে কোনো নাই এই দাসৰ বাহিৰে, সাৰ নামৰ বাহিৰে। সাৰ নাম কাৰোৰে লগত, পৃথিৱীৰ কাৰোৰে জ্ঞান নাই। এই দুটা মালিকে ক্লিয়াৰ কৰিব লাগিছিল যাতে এওঁলোক ভ্ৰমিত নহয়, বুজি পায়, যাতে সংকেতৰ জৰিয়তে বুজি পায়। কিন্তু ইয়াৰ বিধি নাই লিখা, আৰু আজি যিজন অধিকাৰীয়ে নিদিয়ে তেওঁৰ একো লাভ নহ'ব। ओम सोहम मद है रंग होरी हो, सूक्ष्म मंत्र छाक राम रंग होरी हो। या मंत्र से पार होवे रंग होरी हो, और मंत्र कोटो लाख राम रंग होरी हो। কোৱা হৈছে যে ভ্ৰমিত কৰাৰ কোটি লাখ লাখ মন্ত্ৰ আছে, নাম আছে, কিন্তু এই নামেৰে যি মই কৈ আছো ইয়াৰে পাৰ হবা। या मंत्र से पार होवे रंग होरी हो, और मंत्र करोड़ों लाख राम रंग होरी हो। ओम आनंदी लहर है रंग होरी हो, सोहम मुक्ता चंद राम रंग होरी हो। ओम आनंदी लहर है रंग होरी हो, सोहम मुक्ता चंद राम रंग होरी हो। ओम सोहम सार है रंग होरी हो, कोटि कला रविचंद राम रम रंग होरी हो। কোৱা হয় এই মন্ত্ৰ যি কৈ আছে দুই মন্ত্ৰৰ হয়, এয়া সাৰাংশ হয় এই ভক্তিৰ। কোট কলা ৰবিচন্দ ৰাম ৰংগ হৰি হো। এই সতনামৰ কিমান ভেলু কোৱা হৈছে। ओम सोहम पालड़े रंग होरी हो, 14 भवन चढ़ावे राम रंग होरी हो। 3 लोक पासंग धर रंग होरी हो, तो ना तुले तुलाया राम रंग होरी हो। এতিয়া গৰীবদাস দেৱে কৈছে যে আমিতো ভাই এনেকৈ হলি খেলো ৰাম ৰামৰ, আমি এই মন্ত্ৰ জপ কৰো, আৰু এই মন্ত্ৰত সতনামত কিমান ভেলু আছে। এই সতনামৰ পুণ্যাত্মাসকল আমি যুগ যুগ অসংখ্য যুগৰ পৰা ইমান ঋণী হৈ গৈ আছো এই কালৰ। আৰু এই মন্ত্ৰৰ যি জপ কৰাৰ বিধি আছে সেই বিধিৰে সেই লাভ প্ৰাপ্ত হয়। যেনেকৈ গুলি বেলেগ, বন্দুক বেলেগ, আৰু যদি গুলি বন্দুকত ভৰাই চলোৱা নহয় সেয়া ব্যৰ্থ হয়। এতিয়া গুলি হাতেৰে মাৰিলে, বন্দুকেৰে লাঠিৰ দৰে পিটিব ধৰিলে, তেন্তে ইয়াৰ পৰা লাভ কি? ইয়াৰ ধৰণ আছে চলোৱাৰ, যাতে সি শত্ৰুৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে এয়া বুজিলো বন্দুক আৰু গুলি কৈ দিলে ইয়াক কেনেকৈ চলাব লাগে, এয়া এই দাসে ক'ব। এই মন্ত্ৰ কিয়নো কালৰূপী শত্ৰুক আমি বিজয় পাব পাৰো ইয়াৰ ওপৰত। কি কৈছে যে यो सतनाम पालड़े रंगोरी, यो 2 अक्षर का नाम है सतनाम। এই ওহম সোহম এক এক পাল্লাত, অৰ্থাৎ বেলেঞ্চত এক পাল্লাত, আৰু এই সতনামৰ স্মৰণৰ মূল্য থৈ দিয়া। এক স্মৰণ, এক যেনেকৈ শ্বাস বাহিৰত এৰি দিয়া আৰু লোৱা, এই দুয়োটাক পৃথকভাৱে জপ কৰা। ইয়াৰ 3 প্ৰকাৰৰ বিধি আছে স্মৰণ কৰাৰ, তেন্তে ই এক কমপ্লিট মন্ত্ৰ হৈ যায়। শ্বাস আৰু নিশ্বাসত এই দুয়ো মন্ত্ৰ জপ কৰিব লাগিব, তেন্তে ই এক মন্ত্ৰ হৈ গ'ল। কোৱা হয় ইয়াৰ যি মূল্য হয় তাৰ ইমান ভেলু আছে, ইয়াৰ ইমান ভক্তি শক্তি আছে ইয়াত। এক পাল্লাত, এখন পাল্লাত থৈ দিয়া এই মন্ত্ৰৰ উপাৰ্জন। আৰু এই ব্ৰহ্মাণ্ডত 14 লোক আছে, আৰু 3 লোক, এই স্বৰ্গলোক, পাতাল লোক, পৃথিৱী লোক, এয়া বেলেগ। कहते इन 14 लोक चढ़ावे राम रंग होरी हो। আন পাল্লাত, और 3 লোকতে পাসাং ধৰে। পাসাং মানে এনেকুৱা ফেৰ, আগত পাল্লা আছিলে, মাজত এডাল ৰছীৰ দৰে বান্ধি দিছিলে ইয়াৰ চেণ্টাৰত লাঠিৰে, আৰু সেই লাঠিৰ দুয়োফালে ৰছী বান্ধি পাল্লা বান্ধি দিছিলে। প্লেটৰ দৰে থাকে তলত পাল্লাত,
তেন্তে সেই চেণ্টাৰত যি ধৰি দাঙিছিলে তেতিয়া পাল্লা তল ওপৰ হৈছিলে, যিখনত ডিফেক্ট হৈছিল। তেতিয়া তাক বেলেঞ্চ কৰিবলৈ যি ঘেঁহু তুলিছিলে তাৰ পৰা এক মুঠি লৈ আৰু যি পাল্লা তলৰ ফালে গৈছিল তাৰ বিপৰীত ফালৰ পাল্লা ঢালি দিছিলে, তেতিয়াই সমান সমান হৈ গৈছিল। ইয়াক পাচাং অৰ্থাৎ ফেৰ বোলা হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম সুৰেন্দ্ৰ সিং। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই ৰুদ্ৰপুৰ, উদম সিং নগৰ, উত্তৰাখণ্ডৰ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই নাম দীক্ষা 10 অক্টোবৰ 2014 লৈছিলোঁ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই বহুত ভক্তি, যেনে ধৰক গুৰুদ্বাৰলৈ যোৱা, আৰু আমাৰ দেউতা নাম দীক্ষা লৈ থৈছিলে চন 1984 পৰা, ব্যাসৰ পৰা, সন্ত চৰম সিঙৰ পৰা। তাৰপিছত ময়ো ব্যাসলৈ গৈছিলোঁ। তেওঁ যিহেতু গৈছিলে তেওঁৰ লগত, আৰু সেয়া তাৰ আগতে সৰুৰ পৰাই তেওঁ গুৰুক ভাল পাইছিলে। গুৰুগ্ৰন্থ চাহিবৰ পাঠো কৰিছিলে আৰু তেওঁ পাঠকো আছিলে। তেওঁ বহুত মানে সাধনা যি আছে ভক্তিৰ সিদ্ধিও তেওঁ বহুত কৰি থৈছে। তাৰপিছত যেতিয়া তেওঁ নাম দীক্ষা ল'লে, তাৰপিছত তেওঁ এটা আমাৰ খেতিত এখন ঠাই আছে, তেওঁ তাতে মন্দিৰ এটাও বনাইছিলে। তাত তেওঁ যিমানেই ভক্তি কৰি গ'ল, তেওঁৰ ভিতৰত সিদ্ধিও আহি থাকিলে। তেওঁ সিদ্ধিৰে মানে তেওঁ কাম ল'ব আৰম্ভ কৰিলে। মানুহ তেওঁৰ ওচৰলৈ আহিছিলে, যাকে তেওঁ আশীৰ্বাদ দিছিলে, যাক যি বস্তুৰে প্ৰয়োজন হৈছিলে, কাৰোবাক যাৰ যিয়ে সমস্যা হৈছিলে, ভূত প্ৰেত ছায়াৰ যিকোনো প্ৰকাৰৰে, তেওঁ সকলোকে মানে কাৰোবাৰ চিকিৎসা যদি নাথাকে তেওঁলোকক চিকিৎসাও তেওঁ দিয়াইছিলে। যেতিয়াই তেওঁ মানে ইমান সাধনা সিদ্ধিৰ ভক্তি কৰা আৰম্ভ কৰি দিলে, যেতিয়া আৰম্ভ কৰিলে তেতিয়া তেওঁ ব্যাসৰ পৰাও নাম যেতিয়াৰ পৰা লৈ আহিলে, তাৰপিছত কিছুদিনৰ পিছত তেওঁৰ ভিতৰত ইমান সিদ্ধি আহি গৈছিলে যে মানে নিজেতো বহুত কিবা কিবি কৰিছিলে। আগলৈ মানে ঘৰত আমাৰ দিনে দিনে সমস্যা হৈ যাবলৈ ধৰিছিলে। মোৰ মা সদায় বেমাৰত পৰিছিল, আমি সমস্যাত আছিলোঁ, দুখত আছিলোঁ বহুত বেছি। কিন্তু তথাপিও তেওঁ মানে প্ৰতি বছৰে যিকোনো প্ৰকাৰে তাত মন্দিৰত ধৰ্মভোজ কৰাবলৈ তাত পাঠ কৰাইছিলে, তাত জাগৰণ কৰাইছিলে। বহুত মানুহ মানে তাত যিমানবোৰ মানুহ আহিছিলে তাত বহুত কিবা কিবি কৰিছিলোঁ। জিলাপি ভগোৱা কিমান কি যে হৈছিলে, বহুত কৰিছিলোঁ। মানে প্ৰতি বছৰে বেছি নহ'লেও 50,000 পৰা 60,000লৈকে আমাৰ তাত খৰচ হৈছিলে আৰু ঘৰৰ পৰা কৰিছিলোঁ। ইমান ধাৰ হৈছিলে, ইমান সাধনা আমাৰ দেউতাই কৰিছিলে। গতিকে আমিও তেওঁক দেখি দেখি আমিও ভাবিলোঁ যে ঠিকে আছে, যেনেকৈ এওঁ কৰি আছে আগলৈ ময়ো নাম দীক্ষা ল'ম আৰু তেওঁৰ ভক্তি কৰিম। গতিকে ময়ো ৰাধাস্বামীৰ ভক্তি 2014 29 মে'ত মই ব্যাসলৈ গৈছিলোঁ। ব্যাসত মোৰ পত্নী আৰু মই দুয়ো তালৈ গৈ আমি 29 মে'ত ব্যাসলৈ গৈ আমি নাম দীক্ষা ল'লোঁ। মই প্ৰায় 3-4 মাহলৈকে বহুত ভক্তি কৰিলোঁ। যেতিয়া মই ব্যাসত গৈ 29 মে'ত 2014ত নাম ল'লোঁ, আৰু তাৰ আগতে যি ভক্তি কৰিছিলোঁ সেয়া গুৰুগ্ৰন্থ চাহিবৰ পাঠ কৰিছিলোঁ ৰাতিপুৱা গধূলি যেতিয়া কৰিব লাগে। ৰাতিপুৱা প্ৰথমে গুৰুদ্বাৰ গৈছিলোঁ, তাৰপিছত পাঠ কৰিছিলোঁ, সুখমণি চাহিবৰ পাঠ কৰিছিলোঁ, জপজি চাহিবৰ পাঠ কৰিছিলোঁ, ৰাৰাব শিৱজীৰ পাঠ কৰিছিলোঁ। গধূলি মই খুব গুৰুবাণী পঢ়িছিলোঁ, ইমান বাণী পঢ়িছিলোঁ যে মোক সকলোৱে কৈছিলে যে তুমি ইমান ভক্তি কৰা, ইমান পাঠ ভজন কৰা, মানে বহুত মানুহে ভাল পাইছিলে সেই সময়ত মোক। তেন্তে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? ছাৰ, মই এদিন মোৰ দোকানত, মোৰ গেলামালৰ দোকান আছে এখন, মই দোকানত বহি আছিলোঁ। তেতিয়া তাত মই এণ্ড্ৰইড মোবাইল ফোনত ইউটিউব চেনেল লগাই থৈছিলোঁ। মই যেতিয়াই ব্যাসৰ নাম লৈ আহিলোঁ তেতিয়া তাতে সেই 5 নামৰ উল্লেখ কৰা হৈছিলে। সেই নামত যেতিয়াই মই পঢ়ি আছিলোঁ তেতিয়া শেষত আখৰ আছিলে সতনাম। তেতিয়া তাতে ৰামপালদেৱে সতনামক ৰং বুলি কৈছিলে। গতিকে মই তাতেই ৰৈ গ'লোঁ আৰু ভাবিলোঁ এয়াতো কিবা ভুল আছে ইয়াত। গতিকে মই ৰৈ গ'লোঁ তাত।
তাৰপিছত মই মোৰ পত্নীৰ লগত কথা পাতিলোঁ। সেই সময়তে সেই ক্ষণতে মই মোৰ পত্নীক ক'লোঁ যে এয়া যি সন্ত আছে, সন্ত ৰামপালদেৱ বৰবালাৰ, এওঁ সৎনামক ভুল বুলি কৈছে। গতিকে মোৰ ভাল লগা নাই, এই 5 নাম যি আছে সেই ভুল হোৱা বুলি কোৱা। যেতিয়াই মই মোৰ পত্নীক সুধিলোঁ, তাই তেতিয়া এইটো উত্তৰ দিলে যে আপুনি মানে যি আপোনাৰ ভাল লাগে সেয়া আপুনি কৰিব পাৰে। যদি আপুনি এই নামক এৰিব বিচাৰে আপুনি এৰিব পাৰে। আমি বৰবালালৈ গৈ তাতে নাম দীক্ষা ল'ম। আৰু মই সেই সময়তে সেই ক্ষণতে সেই নাম ব্যাসৰ সেই সময়তে ত্যাগ কৰিলোঁ, যি পাঠ কৰিছিলোঁ। আৰু সেই পাঠৰ দ্বাৰা যেতিয়াই মই যিদিনা মোবাইলত ইউটিউবৰ দ্বাৰা গম পালোঁ, সেই 5 নামৰ বিষয়ে যেতিয়া মই জ্ঞান পালোঁ, সেইদিনাৰ পৰাই যিদিনাৰ পৰা মই সতনাম ইজ ৰং বুলি গম পালোঁ, সেই 5 নাম কি হয় আৰু তাৰপিছত সেই নাম মই ব্যাসৰ ত্যাগ কৰিলোঁ। আৰু এই যে মই পাঠ কৰিছিলোঁ সেয়াও মই এৰি দিলোঁ। সেই সময়তে এই যে গুৰুবাণীৰ পাঠ কৰিছিলোঁ সেয়াও কৰিছিলোঁ আৰু 5 নামৰো জপ কৰিছিলোঁ, 2টা কৰিছিলোঁ। আৰু যেতিয়া মই এয়া দেখিলোঁ, যেতিয়া মোৰ জ্ঞান হ'ল, তথ্য পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে মোক ইমান জ্ঞান শাস্ত্ৰৰ দ্বাৰা মোক দিলে যে গুৰুগ্ৰন্থ চাহেব সদায় মই পাঠ কৰিছিলোঁ। সুখমণি চাহেবৰ 24তম অষ্টপদীত স্পষ্টকৈ লিখিছে যে পুৰা গুৰু আৰাধি হে, পুৰা জাকা নাও, নানক পুৰা পায়া পুৰে কে গুণ গাও। গতিকে যেতিয়া মই ইয়াত দেখিলোঁ, গুৰু নানক দেৱে ইয়াত কৈ আছে যে পূৰ্ণ গুৰুৰ আৰাধনা কৰিব লাগে আৰু পূৰ্ণ গুৰুৰ পৰাই পূৰ্ণ গুৰুৰ নাম আৰাধনা কৰিব লাগে, তেতিয়া মোৰ সেইদিনাখনেই মই 2টা নাম, 2টা বাণীৰ পাঠ আৰু 2টাই মই যি নাম লৈ থৈছিলোঁ ব্যাসৰ, সেইদিনাখনেই মই ত্যাগ কৰিলোঁ। আৰু এমাহৰ পিছত গৈ প্ৰথমে মই দেউতাক পঠিয়ালোঁ, যিজনৰ সিদ্ধি আছিলে বৰবালালৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ। তেতিয়া প্ৰথমে তেওঁ নাম দীক্ষা লৈ আহিলে, তাৰপিছত আমি গ'লোঁ 2014 10 অক্টোবৰত। তাৰপিছত মই নাম দীক্ষা ল'লোঁ, তাৰপিছত আমি ভক্তি আৰম্ভ কৰিলোঁ। ছাৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ লাভ হয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও লাভ পালেনে? হয় ছাৰ, লাভ আমি বহুত পালোঁ। প্ৰথমতেতো মই আধ্যাত্মিক ভক্তিৰ মাৰ্গ পালোঁ, মুক্তিৰ মাৰ্গ পালোঁ। আমি যি বহুত ভক্তি কৰি আছিলোঁ, গুৰুদ্বাৰালৈ যোৱা, মন্দিৰ যোৱা, সকলো ঠাইতে মূৰ দোৱা, পীৰ ফকীৰ মানে য'তেই মন যায় তাতেই মূৰ দোৱাইছিলোঁ। ইফালে সিফালে ধাক্কা খাই ফুৰিছিলোঁ মানুহৰ। সেয়া আমি সেই কথা গম পালোঁ, সেই পৰমাত্ম তত্ত্বৰ কথা গম পালোঁ, যি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱে আমাক কৈছে, যি সাধনাক, আৰু সেয়া যি ভক্তি কৰি আছোঁ। আৰু আমাৰ লাভ সৰু সুৰাটো ছাৰ আমি বহুত লাভ পাইছোঁ। এতিয়া ডাঙৰ ডাঙৰ লাভকেইটাৰ কথা কওঁ ছাৰ, যে এদিন মানে মই মাৰ্কেটলৈ গৈ আছিলোঁ, তেতিয়া ৰাস্তাত এডাল মই বহুত ডাঙৰ সাপ পালোঁ। সেইডালে মোক বাইকৰ পৰা, যেতিয়াই মই সেইডাল দেখিলোঁ তেতিয়া বাইকৰ সৈতে মই পৰি গ'লোঁ। বহু দূৰলৈকে মই চুঁচৰি থাকিলোঁ। আৰু তেতিয়াই মোৰ তাত এটা ফোন আহে, মোৰ পত্নীৰ নাকৰ পৰা বহুত বেছি ব্লাড ওলাবলৈ ধৰিছিলে। সেই সময়তে যেতিয়া মোৰ তাত ফোন আহিলে, মই ক'লোঁ ময়ো ইয়াতে পৰি আছোঁ আৰু ইয়াত মই ৰাস্তাত এডাল সাপ পাইছোঁ। সেই সময়ত ইমান বিপদ হৈছিল। তাৰপিছত মই আহিলোঁ, ঘৰলৈ গ'লোঁ, ব্লাড বহুত ওলাই আছিলে মোৰ পত্নীৰ নাকৰ পৰা। তেতিয়া মই ক'লোঁ, গুৰুদেৱ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাওঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজেই দয়া কৰিব। আৰু মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে সন্ত ৰামপালদেৱ মহাৰাজক। তেতিয়া সিফালৰ পৰা দয়া হ'ল। আজিলৈকে তেওঁৰ দয়াত তাইৰ নাকৰ পৰা তেজ ওলোৱা সমস্যা বা আন কোনো ধৰণৰ সমস্যা নহ'ল। আৰু সৰু সুৰা বহুত লাভ আছে। তাইৰ পাথৰ আছিলে, সেই পাথৰো ভাল হৈ গ'ল। আৰু মই ইমান ডাঙৰ লাভ পালোঁ যে প্ৰথম অৱস্থাত যেতিয়াই মই নাম দীক্ষা লৈছিলোঁ, মোৰ এটা তলত এটা পিছফালে সৰু এটা ফুৰা হৈ গৈছিলে, পুজ ওলাইছিলে সেইফালেৰে। সেই পুজ মানে 24 ঘণ্টাই ওলাই আছিলে। মই বহুত অশান্তিত আছিলোঁ। গতিকে মই ডক্তৰৰ ওচৰলৈ গ'লোঁ। যেতিয়াই নাম দীক্ষা ল'লোঁ মই, তাৰপিছত যেতিয়া ডক্তৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁ কৈছিলে যে আপোনাৰ 60-70 হাজাৰ টকা খৰচ হ'ব আৰু অপাৰেশ্যনো হ'ব, তেতিয়া আপুনি ভাল হ'ব। তেতিয়া মই ক'লোঁ যে মইতো নাম দীক্ষা লৈছোঁ, মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰতহে বিশ্বাস আছে, মই কোনো অপাৰেশ্যন নকৰাওঁ, কেতিয়াও নকৰাওঁ। আৰু আজি তেওঁৰ দয়াত মোৰ কোনো অপাৰেশ্যন হোৱা নাই, একোৱেই হোৱা নাই, কোনো সমস্যা নাই, দুখ নাই, কষ্ট নাই। আজি তেওঁৰ দয়াত একেবাৰে
সুস্থ হৈ আছোঁ। আৰু ছাৰ মই নিচাও কৰিছিলোঁ বহুত বেছি, মদো খাইছিলোঁ, মাছ মাংসও খাইছিলোঁ আগতে, বিয়াখত নাম দীক্ষা লোৱাৰ আগতে সকলো কাম কৰিছিলোঁ। দোকান আছিলে আমাৰ, বিড়ি তাম্বাকু নিজেও খাইছিলোঁ, আনকো খুৱাইছিলোঁ। এনেকুৱা ধৰণৰ কাম হৈছিলে আমাৰ দোকানত। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তেতিয়া আমি এটা বস্তা ল'লোঁ, সকলো তাম্বাকু যিমান যি বস্তু আছিলে আমি সকলোখিনি নদীত জলপ্ৰবাহিত কৰিলোঁ। সেই দিনাৰ পৰা আজিলৈকে এই সকলোবোৰ বস্তুক না হাত লগাইছোঁ না আগলৈ হাত লগাম, কোটি কোটি টকা দিলেও নকৰোঁ। ছাৰ আৰু এটা লাভৰ কথা ক'ব বিচাৰিম। এতিয়া অলপতে এজনী মোৰ ভনী আছে মোতকৈ সৰু, 10 অক্টোবৰ 2014 তাইও মোৰ লগত নাম দীক্ষা লৈছিলে। গতিকে অলপতে তাইৰ ওপৰত সমস্যা আহি গৈছিলে। তাই কিবা টেবলেট খাইছিলে সৰু সুৰা বেমাৰৰ বাবে। তেতিয়া তাইৰ শৰীৰত ইমান ইনফেকশ্যন হৈ গ'ল, মানে শৰীৰত ইমান বেছি ইনফেকশ্যন হৈ গ'ল, একেবাৰে ভয়ংকৰ ইনফেকশ্যন হৈ গৈছিলে যে তাইৰ শৰীৰ ইমান ফুলি গৈছিলে, ইমান চকু বন্ধ হৈ গ'ল, সকলোবোৰ বন্ধ হৈ গ'ল। ডক্টৰে উত্তৰ দি দিছিলে তাইক। গতিকে তেতিয়া মই কৈছিলোঁ যে তুমি ভয় নকৰিবা, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱা, তেওঁৱেই দয়া কৰিব। আৰু মই তাইক এইটো ক'লোঁ আৰু ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। ডক্টৰ চাহেবেতো প্ৰথমে হাত তেওঁ থিয় কৰি দিছিলে আৰু তেওঁ এই কথা কৈছিলে যে মই চেষ্টা কৰি চাওঁ। তেওঁ এটা পয়জন বিষক কাটিবলৈ এটা বিহৰে ইনজেকশ্যন লগোৱা হয়, সেয়া নাভিত লগায়। তেওঁ সেই ইনজেকশ্যন নাভিত লগাইছিলে। লগোৱাৰ পিছত মোৰ ভনী, মোৰ চিষ্টাৰ যি আছে, তাই 2 ঘণ্টা পিছত সুস্থ হ'বলৈ আৰম্ভ কৰিলে। আৰু তাই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাই ভাল হৈ গৈ থাকিল আৰু তাইৰ ওপৰত দয়া হ'ল মালিকৰ। তাই আজি একেবাৰে সুস্থ। ডক্টৰে সেই সময়ত মোক সুধিছিলে যে তুমি কি কাম কৰা? তেতিয়া মই ক'লোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, তেওঁৰ ভক্তি সাধনা কৰোঁ। আৰু তেতিয়া ক'লে যে তেওঁৱেই আজি তাইক বচাইছে। আমিতো বিহৰ ইনজেকশ্যন লগাই দিছিলোঁ যে এয়া মানে তাইৰ চান্স নাছিলেই বচাৰ। ছাৰ যি সময়ত মোৰ চিষ্টাৰ বেমাৰত পৰিছিলে, যি সময়ত ডক্টৰৰ ওচৰলৈ লৈ আহিছিলোঁ, সেই সময়ত আমি তাইৰ এখন ফটো তুলিছিলোঁ। সেইখন ফটো এইখন, যেতিয়া তাইৰ ৰিয়েকশ্যন হৈছিলে আৰু বহুত বেছি। তাৰপিছত মানে তেওঁ যেতিয়া বিহৰ ইনজেকশ্যন লগাইছিলে নাভিত, গতিকে তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে দয়া কৰিলে। আপুনি এইখন ফটো চাব পাৰে। 15 দিনৰ পিছত তেওঁৰ স্থিতি এয়া হৈ গ'ল মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি নিচাও এৰিব পাৰিলে আৰু নিচা কৰা বস্তুও নেবেচে। গতিকে ছাৰ, মানুহবোৰ ইমান সলনি কেনেকৈ হৈ আছে, ইমান পৰিৱৰ্তন কেনেকৈ হৈ আছে? যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে নিচা কৰাটো দূৰৰ কথা, নিচা কৰা বস্তুও হাত নলগায়। ইমান সলনি কেনেকৈ হৈ আছে? ছাৰ, এয়া সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, সেয়া শাস্ত্ৰৰ অনুকূল দিয়ে। ভক্তিবিধিৰ এনেকুৱা কথা কয়, তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত, শ্ৰী গুৰু গ্ৰন্থ চাহিবত প্ৰমাণিত, গীতা, কোৰাণ, বাইবেল ইয়াত প্ৰমাণিত। তেওঁ এই শাস্ত্ৰবোৰ দেখুৱাই যি ভক্তি সাধনাৰ কথা কয়, সেয়া শাস্ত্ৰবিধি অনুসাৰে কয়। আৰু তেওঁ নাম দীক্ষা যি নাম, যি মন্ত্ৰ দিয়ে, তেওঁ সেই নামত ইমান শক্তি থাকে, ইমান ক্ষমতা থাকে যে সেই নামক জপ কৰিলে যিমানবোৰ নিচা আছে সকলোবোৰ এৰা খায় আৰু মানে বিকাৰ ৰহিত মানুহ হৈ যায় আৰু একেবাৰে সেই মালিকৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰমাত্মাৰ শৰণলৈ তেওঁ আহি যায়। ছাৰ, যিসকল শ্ৰদ্ধালুৱে আজি আপোনাক টিভিত চাই আছে, সমস্যাত আছে, দুখত আছে, আৰু তেওঁলোকে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ছাৰ, যিসকলে এই সময়ত দুখত আছে, সমস্যাত আছে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ ভিন্ন চেনেলত সৎসংগ আহে। সেই সৎসংগত হালধীয়া শাৰী আহে, তাতে নাম্বাৰ কিছুমান দিয়া থাকে। সেই নম্বৰত যোগাযোগ কৰি য'তে তেওঁলোক থাকে তাতে তেওঁলোকে ফোন কৰি সেই নম্বৰত তেওঁলোকে নাম দীক্ষা তেওঁলোকে তাৰ পৰা সেই নম্বৰত যোগাযোগ কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।